আপোনালোকে প্ৰায়খিনি ভাতাতে ইয়াত বিহালী সমষ্টিত দেখিব ইয়াত কোনো শিশুবিলাকৰ কাৰণে কোনো স্কুল ব্যৱস্থা নাই। তথাপিও চবতকৈ বেছি এই যোনটো SBF নামৰ যোনটো ভাতা আছে ইয়াত কোনো ধৰণৰ মানে পঢ়া শুনা ব্যৱস্থা শিশুবিলাকৰ কোনো ব্যৱস্থাই নাই। ইয়াত খোৱা পানী ভাল ব্যৱস্থা নাই, ইয়াত থাকিবলৈ কোনো সৰু ব্যৱস্থা নাই। বিভিন্ন ধৰণৰ অসুবিধাৰ মাজত লেবাৰখিনি যেন তেনেকৈ ৰাখিছে আৰু ইয়াত অবৈধভাৱে মাইনিং চলি আছে। ক'ৰ পৰা মাটি আছে? ইয়াততো মাটি ইমান মাটি বছৰ ধৰি এইটো ভাতা চলি আছে, ইমান মাটি খুৱাই আহিছে। এতিয়া আপুনি সন্ধিয়া দেখিব সদায় একদম ট্ৰেক্টৰ মাটি ইয়াত আহি আছে। ক'ৰ পৰা আছে? কোনো চালান নাই, কোনো ব্যৱস্থা নাই। ইয়াত প্ৰশাসন যন্ত্ৰ জড়িত আছে। যোনটো SBF নামৰ যোনটো ভাতা, ইয়াৰ মালিক যি জাকিৰ খান, তেখেত একদম অবৈধভাৱে ভূ মাফিয়াত পৰিণত হৈছে। মানে মাটি ঘাটি গোটেই ভাতা ক'ৰ পৰা চলাব? এতিয়া মাটিয়ে নাই। বিশ্বনাথ চাৰিআলি বৰজাৱনীৰ পৰা মাটি আনিবলগীয়া হৈছে। কৃষিভূমি বিনষ্ট কৰি বিহালী খতম। এতিয়া বিশ্বনাথ চাৰিআলি আৰু এতিয়া বৰজাৱনী এইবিলাকত ধ্বংস কৰিব লাগিছে। ইয়াত ভূ মাফিয়া দুজন আছে, বৰগাং বিহালী এৰিয়াত ভূ মাফিয়া দুজন আছে। সেই দুজনৰ বাহিৰে অন্য কোনো ইয়াত মাটি পেলাব নোৱাৰে। তেখেতলোকৰ দুজনৰ আণ্ডাৰতহে ইয়াত মাটি পৰিব। সেই দুজনৰ নাম প্ৰকাশ নকৰোঁ আমি, অতি শীঘ্ৰে এইখিনি প্ৰকাশ কৰিম। সেই দুজনৰ বাহিৰে বেলেগে ইয়াত কৰিব নোৱাৰে। মানে সৰু যোনবিলাক মাটি কাটে সেইবিলাকো কাম নোহোৱা হৈ আহি আছে। বিশেষকৈ দুজন ভূ মাফিয়া নামটো আমি এতিয়া প্ৰকাশ কৰিব নিবিচাৰোঁ, কিন্তু সময়ত আমি প্ৰকাশ কৰিম। কিন্তু এই যোনটো SBF নামৰ যোনটো জাকিৰ খান নামৰ ভাতা, এই ভাতাটো অবৈধভাৱে মাইনিং, কোনো শিশু ব্যৱস্থা পঢ়া শুনা ব্যৱস্থা নাই, কোনো স্কুল সৰু বাচ্চা ইয়াত কাম কৰি আছে। আপোনালোকে দেখিব কি ব্যৱস্থা নাই। অতি শীঘ্ৰে এইবিলাক তদন্ত কৰি প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বাবে আমি দাবী জনাওঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।